নৃশংস জুৱাৰ ডাৰ ঘাপত প্ৰাণ গ'ল শাহুৰ মানৱতাহীন মানৱৰ হাতত মৃত্যু পত্নীৰ বায়েকৰ কুকুৰাজাৰৰ শান্তি নগৰত লোমহৰ্ষক ঘটনা পলাতক হত্যাকাৰীক বিচাৰি আৰক্ষীৰ অভিযান সময় পুৱা প্ৰায় 5:30 হুৱা দুৱা লাগিল কুকুৰাজাৰৰ 3 নম্বৰ ৱাৰ্ডৰ শান্তিনগৰত এইখন ঘৰ হল কল্পনা মল্লিকৰ শুই উঠি বাহিৰলৈ ওলাই আহিছিল কল্পনা মল্লিকে কল্পনাও কৰা নাছিল যে বাহিৰত ঘাতকৰ ৰূপত জুৱাই সাজু হৈ আছিল চকু মোহাৰি বাহিৰলৈ ওলাই অহা কল্পনাক হঠাতে ডেগাৰেৰে আক্ৰমণ কৰে জুৱাইক মানৱ সাহাই উপৰজুপৰি আক্ৰমণত ঠাইতে মৃত্যু ঘটে আশা ওৰফে কল্পনা মল্লিকৰ মাকৰ চিঞৰ শুনি দৌৰি বাহিৰলৈ ওলাই আহিছিল কল্পনাৰ বৰজীয়ৰী দেৱজানী ওৰফে দীপশিখা মল্লিক দীপশিখাক দেখা পাই তেওঁকো ডেগাৰেৰে আক্ৰমণ কৰে ভনীজুৱাই মানৱ সাহাই আকস্মিক আক্ৰমণৰ সন্মুখীন হৈ হতবাক হোৱা দীপশিখাই প্ৰাণৰ মমতাত চিঞৰিছিল মাথো দীপশিখাৰ চিঞৰত ঘৰৰ ভিতৰত থকা দেৱিকা মল্লিক আৰু তেওঁৰ 2 সন্তান ওলাই আহি চিঞৰ বাখৰ কৰাত ঘটনাস্থলী এৰি পলায়ন মানৱ সাহাৰ ইতিমধ্যে ওলাই আহিছিল ওচৰ চুবুৰীয়া ৰক্তাক্ত অৱস্থাত পৰি থকা দীপশিখাক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও মৃত্যু ঘটে আহিল আৰক্ষী আৰম্ভ কৰিলে তদন্ত ঘটনাস্থলী সংৰক্ষণ কৰি মাতিলে ফৰেনচিকৰ দল সংগ্ৰহ কৰিলে হত্যাকাৰীয়ে ব্যৱহাৰ কৰা সামগ্ৰীৰ নমুনা ঘটনাস্থলীত পোৱা গৈছে এটা বেগত আছে বিভিন্ন অস্ত্ৰজাতীয় সামগ্ৰী বাৰান্দাত তেজৰ ডুঙাৰ কাষত পৰি আছিল এখন ডেগাৰ সকলো জব্দ কৰিছে আৰক্ষীয়ে তদন্ত চলি আছে তদন্ততহে ওলাব কি হৈছে কি নাই ঠিক আছে জয়কে মাৰিছে নিজৰ তেনেকৈ এতিয়ালৈকে আমাৰ তদন্ত চলি আছে নামকেইটা চাব লাগিব কি কি উদ্ধাৰ হ'ল আছে এতিয়া আমি তাত যিখিনি আমাৰ তদন্তত যিখিনি প্ৰয়োজন আছে যিখিনি প্ৰয়োজন ভাবিছে সেইখিনি আমি এতিয়ালৈকে চেজ কৰিছোঁ প্ৰপাৰলি কিহৰ লগত মাৰিছে এতিয়া পোষ্টমৰ্টমতহে আমি গোটেই কথাখিনি গম পাম কিবা ইয়াতে মৃত্যু হৈছিল না হস্পিটেলত মৃত্যু নাই এইটো হস্পিটেলত বৰ্ডেড বুলি কৈছে সমগ্ৰ ঘটনাৰ আঁৰত আছে পাৰিবাৰিক কণ্ডল দেৱিকা আৰু মানৱৰ হৈছিল প্ৰেম বিবাহ আছে নৱম আৰু 6ষ্ঠ শ্ৰেণীত পঢ়ি থকা 2টি সন্তান কিন্তু কেইমাহমান পূৰ্বে মানৱে এগৰাকী বড়ো সম্প্ৰদায়ৰ মহিলাক লগত লৈ নিজৰ সন্তান পত্নী সকলোকে কোকৰাঝাৰত এৰি অন্য ৰাজ্যত গৈ বাহৰ পাতিছিল আৰু অৱশেষত সেই মহিলাগৰাকী পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষী অভিযান চলাই মহিলাগৰাকীক বিচাৰি উলিয়াই পৰিয়ালটোক গতাই দিছিল আৰু গতাই দিয়াৰ পিছৰে পৰা নিসংগতাত ভুগিছিল মানৱ সাহাই পৰৱৰ্তী পৰ্যায়ত নিজৰ সন্তান আৰু পত্নীক পুনৰ ঘূৰাই পাব বিচাৰিছিল কিন্তু সেইগৰাকী পত্নী তথা তেওঁ পৰিয়ালে কিন্তু পুনৰ মানৱৰ ওচৰলৈ ঘূৰি যাব বিচৰা নাছিল এনে এটা পৰ্যায় পাইছিল যে সেইগৰাকী মানৱ সাহাক নিজৰে শাহুৱেকে শহুৰেকৰ ঘৰলৈ অহাৰ পথ তেওঁ এক প্ৰকাৰ বন্ধ কৰি দিছিল যি কথাত এক প্ৰকাৰ ক্ষুব্ধ হৈ পৰিছিল মানৱ সাহা নিতৌ এই বিষয়টোক লৈ সৃষ্টি হৈছিল কাজিয়াৰ যি কাজিয়াই এনে এটা পৰ্যায় পাইছিলগৈ যে হত্যা কৰি হলেও পত্নী সন্তানক লৈ যোৱাৰ পৰিকল্পনা কৰিছিল মানৱ সাহাই জানিব পৰা মতে হত্যাৰ ভাবুকিও দিছিল পূৰ্বে মানৱ সাহাই যি কাৰণত মানৱ সাহাক শহুৰেকৰ ঘৰলৈ অহাও বন্ধ কৰিছিল শাহুৱেক কল্পনাই কথাবোৰ ইতিমধ্যেই হত্যাকাৰী মানৱৰ পত্নী দেৱিকা মল্লিক সাহাই আৰক্ষীক অৱগত কৰিছে দেৱিকাক জেৰা অব্যাহত ৰাখিছে কুকুৰাঝাৰ আৰক্ষী ইফালে স্থানীয় লোকৰ দাবী ফাঁচি দিয়ক বা এনকাউণ্টাৰ কৰক যাতে ভৱিষ্যতে কোনেও ইমান বেয়া কাম নকৰে এইবিলাক মানুহ মানৱ সাহা ব্যক্তি নামৰ এইবিলাক মানুহ সমাজৰ কলংক সমাজৰ কাল্পিত যিকোনো প্ৰকাৰে তাৰ শাস্তি কঠোৰতম হ'ব লাগে মই ভাবোঁ এইটো ফাঁচীৰ শাস্তি বা এনকাউণ্টাৰৰ নিচিনা শাস্তি হ'ব লাগে আগন্তুকজনে কোনো ধৰণৰ ব্যক্তি কোনো ধৰণৰ মানুহজন এনেকুৱা কামৰ পৰা বিৰত থাকে এইটো আমি আশা ৰাখিছোঁ প্ৰশ্ন হয় সম্পূৰ্ণ তদন্ত কৰি
তথ্যগতভাৱে কোকৰাঝাৰ আৰক্ষীয়ে সময়মতে অভিযোগনামা দাখিল কৰি দোষীক শাস্তি দিয়াৰ পথ মসৃণ কৰিব পাৰিবনে সেয়াহে ডাঙৰ কথা। কোকৰাঝাৰৰ পৰা সঞ্জয় ৰায়ৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।